জব এডুকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ চিলেবাছটো বিশেষকৈ সুধি আছিলে বহুতে, যিটো ফাইনেন্সিয়েল এৱাৰনেছ বা জেনেৰেল এৱাৰনেছ, ইয়াৰ ওপৰত বহুতে সুধি আছিল যে আমাৰ চিলেবাছটো কেনেধৰণৰ হ'ব। আমি কাৰণ ফাৰ্ষ্ট টাইম এইখিনি জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লৈছোঁ, গতিকে ইয়াৰ ওপৰতে আমাৰ সকলোখিনি ছাব টপিক বা যিখিনি আমাৰ ইম্পৰ্টেণ্ট হয় এইখিনি আমাৰ জনাটো বহুত বেছি ইম্পৰ্টেণ্ট। চ' সেইকাৰণে মই সকলোখিনি ইয়াতে জনাম আৰু লগতে ফুল নটিফিকেশ্যনখন অহাৰো এতিয়া সম্ভাৱনা আছে, কাৰণ এইখন আছিল শ্বৰ্ট নটিফিকেশ্যন। আৰু মই যিটো ভিডিঅ' দিছিলোঁ নেক্সট টাইমত, তাতে কিন্তু আপোনালোকক কৈছিলোঁ যে আমাৰ যেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব 19 তাৰিখৰ পৰা আমাক এই সকলোখিনি ফুল নটিফিকেশ্যন ৰিলিজ কৰাৰ সম্ভাৱনা আছে যিহেতু, আৰু তাতে সকলোখিনি উল্লেখ থাকিব। কাৰণ এতিয়ালৈকে আমি গম পোৱা নাই যে আমাৰ মাৰ্কছটো টোটেল কিমান হ'ব, 125 হ'বনে 120 মাৰ্কছৰ হ'ব। আৰু লগতে যদি জনা যায় এক্সাম পেটাৰ্ণটোক লৈ পিনে বহুতে সুধি আছিল যে নিগেটিভ মাৰ্ক, যিহেতু আগৰ যিবিলাক পৰীক্ষা হৈছে 2022 বা 2024 যিখিনি এক্সাম হৈছে তাত কিন্তু নিগেটিভ মাৰ্ক দেখিব পোৱা নগৈছিল। ইয়াৰ ক্ষেত্ৰত এইবাৰো ক'ব নোৱাৰি, হয়তো নিগেটিভ মাৰ্ক আজিকালি সকলো এক্সামতে এড হয়। চ' সেইকাৰণে হ'বও পাৰে, ফুল নটিফিকেশ্যনখন আহিলে আমি গম পাম। এতিয়া আমি জেনেৰেল এৱাৰনেছ বা মই সাধাৰণতে ইয়াতে বেংকিং এৱাৰনেছ বা ফাইনেন্সিয়েল এৱাৰনেছ এনেধৰণে উল্লেখ কৰিছোঁ সকলোখিনি কথা। আৰু পৰীক্ষালৈ আমি সঠিক সময় কিমান দিন পাম, ইয়াৰ বাবে আমি পেইড কোৰ্চ লোৱাটো ইম্পৰ্টেণ্ট হয় জানো। মই এটা কথা ইয়াতে স্পষ্টৰূপে কওঁ আপোনালোকক, কাৰণ পেইড কোৰ্চ বুলি ক'লে আপোনালোকে প্ৰতিটো এক্সামেই দিব, প্ৰতিটো এক্সামৰ কাৰণে পেইড কোৰ্চ ল'ব নেকি? আপোনালোকৰ ৰিভিজন টাইমটোৱে নাথাকিব। চ' সেইকাৰণে ইয়াতে মই সঠিক এটা ষ্ট্ৰেটেজি আৰু লগতে সঠিক সম্পূৰ্ণৰূপে আপোনালোকে কি কি চাব লাগে বা কি কি চিলেবাছ আমি ফ'ল' কৰিলে ইয়াৰ বাবে আমি আগ্ৰহী হ'ব পাৰোঁ। আৰু এনেকুৱা নহয় যে আমি টিচাৰ এজনে পেইড কোৰ্চটোত পঢ়াই গৈছে আৰু সেই সকলোখিনি আমি চাই গৈছোঁ, তেওঁ ধৰি লোৱা 30 দিন ক্লাছ কৰিব, 30টা ক্লাছ তেতিয়াহে আমি পাম, এনেকুৱা ধৰণৰ হয়। গতিকে আমি ইউটিউবতে সকলোখিনি বস্তু এভেইলেবল আজিকালি থাকেই, সেইখিনি বস্তু আমি কেনেকৈ এভেইল কৰিব লাগে সেইটো জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ব'লক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যদি আপুনি ভাবিছে আপোনাৰ মনত এইখিনি প্ৰশ্ন আছে, আপুনি এই ভিডিঅ'টো লাইক কৰিব নিশ্চয়ৰূপে আৰু বন্ধুসকলে শ্বেয়াৰ কৰিব। আমাৰ কণ্টেণ্টত কি থাকিব, জেনেৰেল এৱাৰনেছ বুলি ক'লে আমাৰ ধৰি লোৱা মই এটা কথা কওঁ, আমাৰ অসমীয়া যিবিলাক চিলেবাছ আছে জিকে কাৰণে সেইখিনি অলপ আমি চাব লাগিব, কাৰণ তাত প্ৰিভিয়াছ পেপাৰবিলাকত দেখা পোৱা গৈছিল যে অসমীয়া কুৱেশ্যনো বহুতখিনি আহিছে, আমাৰ অসমৰ জিকে আহিছে আৰু লগতে লুচেণ্টৰ কিছুমান জিকেও তাত এড কৰিছে। বাকী যিসকলে আমাৰ লুচেণ্টৰ যিটো মিছলেনিয়াছ বা ষ্টেটিক টপিক এটা ভিডিঅ' দিয়া আছিলে 3 ঘণ্টাৰ কাৰণে, তাত সম্পূৰ্ণৰূপে পঢ়াই থোৱা আছে, আৰু যিসকলে সেইখিনি কৰিছিলে প্ৰিভিয়াছ পেপাৰখিনি কিন্তু তেওঁলোকে কৰিব পাৰিছে, আৰু আপুনি নিশ্চয়ৰূপে সেইটো কথা চেক কৰি চাব পাৰে, হয়নে নহয় কথাটো। এতিয়া আমি চাম ফাইনেন্সিয়েল এৱাৰনেছ বা বেংকিং এৱাৰনেছ বুলিয়ে মই উল্লেখ কৰিছোঁ, কাৰণ বেংকৰ আমাৰ হিষ্ট্ৰীৰ ওপৰত আহিব, কিন্তু বহুত বেছি টাফ কুৱেশ্যনলৈ নাযায় যে আমি SBI PO এনেকুৱা লেভেলত চাব লাগিব, তেনেকুৱা নহয়। সৰু সৰু কিছুমান ধৰি লওক আমাৰ ৰেপ' ৰেট, হয়নে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব পাৰে। লগতে এতিয়া কাৰেণ্ট ৰেপ' ৰেট কিমান হৈ আছে, লগতে আমাৰ যিটো ফাইনেন্সিয়েল ৰেট পাৰ্চেণ্ট কিমানলৈ গৈ আছে, আৰু লগতে তাতে আমি বহুতখিনি বেংক ৰেটৰ কথা পঢ়িব পাম। লগতে মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি, এইবিলাক সৰু সৰু শ্বৰ্ট ফৰ্ম জানিব লাগিব। MSF মানে কি হয়, তাৰপৰা টাৰ্ম ৰেপ' অকশ্যন মানে কি হয়, এনেকুৱা ধৰণৰ সৰু সৰু। আৰু RBI যিবিলাক ৰুল নীতি নিয়ম আছে, RBI ধৰি লোৱা এষ্টাব্লিছ কেতিয়া হৈছিলে, হয়নে, আৰু SBI পুৰণি নামটো কি আছিলে, বা RBI এপেক্স বেংক বুলি জনা যায়, আৰু বিভিন্ন ধৰণৰ নাম আছে ধৰি লোৱা, আৰু চেণ্ট্ৰেল বেংক বুলি জনা যায়, এনেকুৱা ধৰণৰ অৰ্ডাৰ নেমবিলাক আমি চাব লাগিব। গতিকে এইখিনি সৰু সৰু যিখিনি কুইজ টাইপৰ কুৱেশ্যন হয়, এইখিনি জানিবৰ কাৰণেতো আমি এই কণ্টেণ্টটো পঢ়িব লাগিব, য'ত থাকিব আমাৰ যিহেতু মই এইখিনি ফাইনেন্সিয়েল এৱাৰনেছতে মই ধৰিছোঁ বা বেংকিং এৱাৰনেছতে ধৰিছোঁ। আৰু ইয়াৰ বিষয়লৈ আমি চাবলৈ হ'লে ইণ্ডিয়ান, ইয়াতে যদি চাওঁ আমাৰ যিটো লাগিব ইণ্ডিয়ান বেংকিং এণ্ড ইটছ হিষ্ট্ৰী, অৰ্থাৎ বেংকৰ যিটো আমাৰ প্ৰচেছ আমাৰ ভাৰতত চলিছিল, সেই তাৰ হিষ্ট্ৰীটোৰ বিষয়টো জানিবই লাগিব তাত, কাৰণ বহুত সৰু সৰু কুৱেশ্যন থাকিব, সেইখিনি জানিলেহে আমি পেপাৰখনত কৰিব পাৰিম। তেনে ক্ষেত্ৰত 7-8টামান আহি যাব, আৰু লগতে জেনেৰেল এৱাৰনেছো আমাৰ যেনে অসমৰ জিকেও কিছুমান এড হৈ যাব। গতিকে সেইকাৰণে আমি ইয়াৰ পৰা সকলোখিনি কিন্তু পোৱা নাযাব, ঠিক আছে। অৰ্থাৎ এইখিনি পঢ়িলে আমি যিকেইটা কুৱেশ্যন আহিছে সেইখিনি কৰিব পাৰিম বেংকিঙৰ, কিন্তু তাৰপিছত আমি আকৌ অসমৰ জিকেখিনি কিন্তু চাব লাগিব, সেইটোৱে কথা হয়। আৰু ইণ্ডিয়ান বেংকিং ষ্ট্ৰাকচাৰটো কি হয়, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বিষয়ে লৈ সকলোখিনি ডিটেইলছ চাব লাগিব, কাৰণ সৰু সৰু কুৱেশ্যন তাতে আছে। বা ধৰি লোৱা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, যিটো 5 ৰুপিছত কি ধৰণৰ কালাৰ আছে, কি তাতে চিম্বল আছে, এইখিনি কথা জানিব লাগিব। আৰু লগতে বেংকিং ৰেগুলেশ্যন ছিষ্টেম, বেংকিঙৰ কি ৰেগুলেশ্যন ছিষ্টেমবিলাক আছে, বেংকিং ইন'ভেশ্যন ইন ইণ্ডিয়া, বেংকিং ছাৰ্ভিচ ইন ইণ্ডিয়া, ফাইনেন্সিয়েল ৰিফৰ্ম ইন বেংকছ, আৰু লগতে বেংকিং কমিটি আৰু ফাইনেন্সিয়েল ষ্টেণ্ডাৰ্ড। অৰ্থাৎ আমি যিকোনো এটা ধৰি লোৱা RBI গঠন হ'ব লওঁতে এটা কমিটিৰ ৰিকমেণ্ডেশ্যনৰ প্ৰয়োজন আছিলে, তেনেকুৱা ধৰণৰ কুৱেশ্যন কি কমিটিৰ ৰিকমেণ্ডেশ্যন আছিলে, তেনেকুৱাবিলাক টপিক চাব লাগিব, সেইবিলাকে জিকে সৰু সৰু বস্তুবিলাক। আৰু লগতে ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন ইন ইণ্ডিয়া, মানি এণ্ড ফাইনেন্সিয়েল মাৰ্কেট, কেপিটেল মাৰ্কেট, ইঞ্চুৰেঞ্চ, NBFCS, এনেকুৱা ধৰণৰবিলাক চাব লাগিব। বহুত বেছি টাফ লেভেলত যাব নালাগে,
সৰু সৰু কিছুমান টপিক হয়। এই সৰু সৰু টপিকবিলাক আমি বহুত দীঘল প্ৰচেছবিলাক শিকিব লাগে, একদম যিবিলাক আমাৰ জিকে টাইপৰ হয়, এইবিলাকে আমাৰ কাৰণে প্ৰয়োজন হ'ব। আৰু টেক্স ছিষ্টেম ইন ইণ্ডিয়া, ভাৰতৰ টেক্স ছিষ্টেমটো কেনেকুৱা হয়, লগতে ইণ্ডাষ্ট্ৰি এণ্ড ট্ৰেড, ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন এণ্ড ৱৰ্ল্ড বেংক, ইম্পৰ্টেণ্ট গভৰ্ণমেণ্ট স্কিমবিলাক, ঠিক আছে। আৰু লগতে ইয়াতে যে আমি যিবিলাক পঢ়িম তাতে আমি কোঅপাৰেটিভ বেংকৰো কথা বহুতখিনি পাম। গতিকে আমি যেতিয়া নটিফিকেশ্যনখন ষ্টাৰ্ট কৰিছিলোঁ, আমাৰ এপেক্স বেংক কোঅপাৰেটিভটো কি হয়, এটা শ্বেডিউল বেংক হয়। গতিকে শ্বেডিউল বেংকৰ লিষ্টত কি কি বেংক আহিছে, এইখিনি বস্তু জানিলে আমি এই কোঅপাৰেটিভৰ যিটো বেংক হয় তাৰ বিষয়ে নলেজটো আমাৰ বৃদ্ধি হ'ব। গতিকে ইয়াৰ সৰু বেছিকখিনি আমি ঠিক কৰিব লাগিব, তেতিয়াহে আমি তাত অহা কুৱেশ্যনবিলাক সম্পূৰ্ণৰূপে কৰিব পাৰিম। আৰু তাৰ হেডকোৱাৰ্টাৰবিলাক ক'ত আছে, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক। লগতে কম্পিউটাৰ বুলি ক'লে কম্পিউটাৰো এটা কথা আছিলে যে কম্পিউটাৰটো আমি চাব লাগিব। কম্পিউটাৰটো আজিকালি সকলোৱে ইউটিউবতে পায়, তাৰ বাবে পেইড কোৰ্চ লোৱাটো মই ভাবোঁ যে ইম্পৰ্টেণ্ট নহয়। পেইড কোৰ্চটো আপোনালোকে যিকোনো এক্সাম আহিব, ধৰি লোৱা এ ডি আহিলে, আগৰ নোটছখিনি বাদ দি আকৌ নতুন পেইড কোৰ্চ এটা ল'লে, এ ডি কাৰণে পঢ়িলে, আকৌ নোটছ বনালে, মানে তেনেকৈ আপোনালোকৰ টাইম ৱেষ্ট হ'ব। সেইকাৰণে ইউটিউবতে সকলোখিনি বস্তু এভেইলেবল আছে, তাৰ বাবে আপোনালোকে ইউটিউবটো ভালকৈ চাওক। তাতে আপোনাৰ যিটো মন পচন্দৰ টিচাৰ হয় তাতে প্লে'লিষ্ট পাব, তেওঁক আপুনি ফ'ল' কৰক। বেংকিং এৱাৰনেছৰ বা ফাইনেন্সিয়েল এৱাৰনেছৰ এইখিনি ফ'ল' কৰিলে হৈ যায়, মই ভাবোঁ। আৰু লগতে কম্পিউটাৰ বুলি ক'লে চাৰ্চ কৰক কম্পিউটাৰ প্লে'লিষ্ট, য'ত আপুনি ভাল পাব যিজন টিচাৰ, সেইজন টিচাৰক ফ'ল' কৰক। কমপ্লিটলি আপোনালোকৰ এইখিনি পাছ কৰাৰ সম্ভাৱনা হৈ যাব। আৰু লগত আৰু এটা বহুত বেছি ইম্পৰ্টেণ্ট কথা হয়, প্ৰেক্টিচ ছেট কৰিব লাগিব। ধৰি লওক আমি যিখিনি পঢ়িলোঁ তাৰ প্ৰেক্টিচ ছেটটো লগাম। আৰু লগতে এব্ৰিভিয়েশ্যন, এইটো বহুত বেছি ইম্পৰ্টেণ্ট। মই যিখন আপোনালোকৰ এপেক্স বেংকৰ যিখিনি কুৱেশ্যন চাইছিলোঁ তাতে এব্ৰিভিয়েশ্যনৰ ওপৰত বহুত বেছি কুৱেশ্যন আহিছে। লগতে আমাৰ যিটো বাজেট হয়, ধৰি লোৱা এতিয়া নতুন বাজেটৰ ওপৰত যিখিনি তাতে ফাইনেন্সিয়েল এৱাৰনেছ থাকিব, সেইখিনি আমি চাব লাগিব। বাজেটটোৰ কাৰণে আমি নিজে সেইখিনি কষ্ট কৰিব লাগিব, কাৰেণ্ট এফেয়াৰ। আৰু লগতে বেংকিঙৰ কিছুমান কাৰেণ্ট এফেয়াৰ থাকে, উইকলি আপোনালোকে ফ'ল' কৰি দিয়ক টিল এক্সামলৈকে। এক্সামলৈকে আমি যদি বেংকিং এৱাৰনেছৰ অলপ কাৰেণ্ট এফেয়াৰো এড কৰি যাওঁ, তাত আমাৰ ষ্টেটিক টপিকো বহুত ধুনীয়াকৈ ৰিলেট কৰি কিছুমান টিচাৰে পঢ়ায়, সেইখিনি আমি চালে বহুত বেছি ভাল হ'ব। এইখিনি আছিলে আমাৰ বেংকিং এৱাৰনেছ বা ফাইনেন্সিয়েল এৱাৰনেছৰ কাৰণে। বাকী জেনেৰেল এৱাৰনেছ বুলি ক'লে আমাৰ অসমীয়া যিখিনি হয়, তাৰ বাবে আমি আগতে যিহেতু JEE যিসকলে এছপিৰেণ্ট আছিলে, তেওঁলোকক আমি জিকে কোনজন টিচাৰৰ পৰা ল'ব লাগে, পঢ়িব লাগে ফ্ৰীকৈ, সেইখিনি আপোনালোকক জনাইছিলোঁ। যিহেতু তাতে সেইখিনি সকলো সীমাবদ্ধ হৈ যাব, তাতে আপোনালোকে পঢ়িলে মই ভাবোঁ কমপ্লিট হ'ব। বা আপোনালোকে শৈলেন বৈশ্যৰ কিতাপখন যদি ফ'ল' কৰি দিয়ে হৈ যাব। এইখিনি আমাৰ জেনেৰেল এৱাৰনেছ আৰু ফাইনেন্সিয়েল বা বেংকিং এৱাৰনেছৰ কাৰণে মই এইখিনি আপোনালোকক এতিয়া যিটো কণ্টেণ্ট দেখুৱালোঁ। আৰু ইয়াতে এইখিনি কথা আমি প্ৰথমটো কথাটো ছল্ভ কৰিলোঁ। নেক্সট ফুল নটিফিকেশ্যন কেতিয়া দিব, অৰ্থাৎ 19 তাৰিখৰ পৰা যদি এপ্লাই হয়, আমাক হয়তো 17-18 তাৰিখ মানে আমাৰ ফুল নটিফিকেশ্যনখন দিব। তাত কিন্তু এনেকুৱা নহয় যে আমাৰ কোনো এখন নটিফিকেশ্যন আধৰুৱা হৈ কেতিয়াও নাথাকে, ফুল নটিফিকেশ্যন দিব। কাৰণ চাওক, ইয়াতে বহুত বাহিৰৰ ল'ৰাই এপ্লাই কৰিবৰ কাৰণে বিচাৰি আছে। মই যেতিয়া চাৰ্চ কৰিছোঁ ইউটিউবত, তেতিয়া বহুত যিবিলাক ধৰি লওক অলিভ বৰ্ডৰ টিচাৰসকলে কৈছে যে এপেক্স বেংকত নিযুক্তি ওলাইছে, এপ্লাই কৰক। যদি আপুনি ধৰি লওক অসমীয়াটো জানে তেতিয়া এপ্লাই কৰক, এনেধৰণে কৈছে। কিছুমান টিচাৰে কি কৈছে যে ইয়াত সকলোৱে এপ্লাই কৰিব পাৰিব, তেনেকৈ কিন্তু বাহিৰৰ যিসকল দিল্লী টিচাৰসকলে এনেধৰণে কৈ আছে। কিন্তু মই এপেক্স বেংকৰ যিটো ৰিক্ৰুইটমেণ্ট বৰ্ড হয়, তেওঁলোকে যদি কোনোবাই যদি এই ভিডিঅ'টো যদি অলপ হ'লেও চাইছে, বা তেওঁলোকৰ কোঅপাৰেটিভত কোনোবাই যদি চাকৰি কৰি আছে, তেওঁলোকক মোক এটা কথা ক'ম যে ইয়াতে PRCটো মেণ্ডেটৰী কৰি দিয়ক। আৰু লগতে ইয়াত বাহিৰৰ ল'ৰা ছোৱালীয়ে যাতে এপ্লাই কৰিব নোৱাৰে, নহ'লে কাট অফটো বাহিৰৰ ল'ৰা ছোৱালী আহি পিনে বেংকিঙৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকে, তেওঁলোকে আহি ইয়াত অৰ্থাৎ কম্পিটিশ্যনটো বঢ়াই দিব। আৰু বিশেষকৈ আমাৰ আছাম জিকেটো আহি যায়, তেনে ক্ষেত্ৰত তেওঁলোকে বহুত বেছি ডিফিট হৈ যাব কম্পিটিশ্যনৰ। কাৰণ আছাম জিকেটোৰ ওপৰত ইমানো বিশেষকৈ তেওঁলোকৰ নলেজ নাথাকে। বাকী মেথছ, ৰিজনিং ইয়াত কিন্তু নম্বৰটো তেওঁলোকে উঠাই দিব। গতিকে এইকাৰণে কওঁ যে বাহিৰৰ ল'ৰা ছোৱালীয়ে যাতে এপ্লাই কৰিব নোৱাৰে, ফুল নটিফিকেশ্যনখনত ষ্ট্ৰিক্টলি ভালকৈ মেনশ্যন কৰি দিয়াটো ভাল হ'ব। নহ'লে বহুত বেছি ল'ৰা ছোৱালী এপ্লাই কৰি দিব বাহিৰৰ। আৰু আপোনালোকে যদি চাৰ্চ কৰে দেখিব যে বাহিৰৰ যিবিলাক ইউটিউব চেনেল হয়, টিচাৰ হয়, তেওঁলোকে কিন্তু এই যিটো নটিফিকেশ্যন হয় প্ৰচাৰ কৰি আছে। আৰু লগতে পৰীক্ষালৈ কিমান সময় পাব, এতিয়া চাওক, যিহেতু পেইড কোৰ্চৰ কাৰণে আপোনালোকে প্ৰত্যেকটো ভিডিঅ' ইউটিউবত চাব। শেষত গৈ আপোনালোকক পেইড কোৰ্চটো এটা যেন কি হৈছে, এখন মেলাৰ দৰে অনুষ্ঠিত কৰিছে। আমুকটোৰ কাৰণে আমুকটো পেইড কোৰ্চ, আমুকৰ কাৰণে আমুকটো পেইড কোৰ্চ, এনেধৰণে আপোনালোকক সম্পূৰ্ণৰূপে সেই পেইড কোৰ্চবিলাকে দেখুৱাই দিয়ে, যাতে আপোনাৰ মাইণ্ডটো কি হয়, ডিষ্ট্ৰেক্ট হৈ যায়। আৰু নিজৰ পইচা বাৰু নিজৰ কথা, কিন্তু তথাপিও মই এই কথাটো ক'ম যে পেইড কোৰ্চ বুলি ক'লে আপোনালোকে কি হ'ব, এটা টাইমত কিন্তু আবদ্ধ হৈ যাব। কাৰণ টিচাৰজনে যিখিনি পঢ়াই ৰাখিছে সেইখিনি এতিয়া নতুনৰ লগত কেতিয়াও নিমিলে। আৰু এতিয়া আপোনালোকে দেখিছে যে আছাম কোঅপাৰেটিভ এপেক্স বেংকটো আগৰ পেপাৰবিলাক বহুতখিনি ইজি আহিছে, মেথছো ইজি আহিছে, জিকেও ইজি আহিছে। আৰু এনেকুৱা কথা নহয় যে প্ৰত্যেকবাৰে ইজি আহিব, হয়, ধৰি লোৱা 100টা কুৱেশ্যনৰ ভিতৰত মই ভাবোঁ 50টা কুৱেশ্যনহে ইজি আহিব,
তাৰে 50টা কুৱেশ্যন কিন্তু টাফ থাকে, প্ৰত্যেকখন পেপাৰতে তেনেকুৱা হয়। আৰু গতিকে আমি ধৰি লোৱা 50% ইজি কুৱেশ্যন দেখি পিনে পেপাৰখনক ডিচাইড কৰিব নালাগে যে এইখন পেপাৰ ইজি বুলি। গতিকে আমি সকলোখিনি পেটাৰ্ণ বা যিখিনি এক্সামটো বিচাৰিছে সেইখিনি পঢ়াৰ লগতে আমি অলপ হ'লেও আগবাঢ়ি থাকিব লাগিব। তাৰ বাবে মই সেইকাৰণে আপোনালোকৰ জেনেৰেল এৱাৰনেছ বা বেংকিং এৱাৰনেছ বা ফাইনেন্সিয়েল এৱাৰনেছ ইয়াৰ ওপৰত অলপ বিশেষকৈ বহলাই কোৱা হ'ল। আৰু লগতে তাতে কিছুমান শ্বৰ্ট কুৱেশ্যন তাৰ পৰাই কিন্তু কাটিছে। আৰু লগতে পেইড কোৰ্চটো ইম্পৰ্টেণ্ট নহয়, পেইড কোৰ্চটো লৈ লাভ নাই। পেইড কোৰ্চ ল'লে আপোনালোকে কি হ'ব, প্ৰিপেৰেশ্যনটো আধা আধৰুৱা হৈ যাব, কাৰণ এই এক্সামটোৰ কাৰণে বহুত বেছি সময় নাপায়। কাৰণ আগৰ যিখিনি মই ধৰি লোৱা নটিফিকেশ্যন আৰু লগতে তাৰ এক্সাম ডেট যেতিয়া চোৱা গৈছে, বহুত কম দিনৰ ভিতৰতে কিন্তু এক্সামটো অনুষ্ঠিত কৰিছে। আৰু এতিয়া যিহেতু ইলেকশ্যন আহি আছে আৰু এই ইলেকশ্যনৰ ক্ষেত্ৰত বহুতে নিৰ্ভৰ কৰি পিনে প্ৰিপেৰেশ্যনটো বহুত বেছি লেজি কৰিব, তেনেকুৱা নহয়। পৰীক্ষা যেতিয়াই মন যায় তেতিয়া পাতি দিব পাৰে। কোনো বেংক ধৰি লওক কোনো ইলেকশ্যনৰ লগত ইমানো বেছি ডিপেণ্ড নহয়। বিশেষকৈ কোঅপাৰেটিভ যিটো বেংক হয় তাত কিন্তু ইলেকশ্যনৰ লগত ইমান এটা ডিপেণ্ড নহয়। সেইকাৰণে যদি ইলেকশ্যন ধৰি লোৱা ইলেকশ্যনৰ ওপৰত ডিপেণ্ড হোৱা হ'লে নটিফিকেশ্যন কিন্তু এতিয়া কেতিয়া আউট নকৰিলেহেঁতেন, সেইটো কথা ভাবিব। আৰু নটিফিকেশ্যন এইকেইদিন বহুত বেছি নটিফিকেশ্যন অহা নাই। আপোনালোকে দেখিছে বেংকৰ এপেক্স বেংকৰহে কিন্তু নটিফিকেশ্যনখন জাৰি কৰিছে। মই ভাবোঁ যে এক্সামটো খুব সোনকালে হ'ব। পেইড কোৰ্চৰ কাৰণে বহুতে ক'ব যে 5 মাহ সময় পাব, 3 মাহ সময় পাব, তেনেকুৱা নহয়। যিহেতু নটিফিকেশ্যনৰ আহিছে যদিও এপ্লাই যদি ষ্টাৰ্টো হোৱা নাই, এতিয়াৰ পৰাই কিন্তু প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰি দিলে কিন্তু তেতিয়া আমাৰ সম্ভৱ হ'ব। মই ভাবোঁ বহুত কম দিন পাব, কিন্তু কিমান দিন টাইম পাব সেইটো কোৱাটো ভুল হ'ব, বা সেইটো মই নিজেও নাজানো, কিন্তু কম সময় পাব, এইটোৱে ইম্পৰ্টেণ্ট কথা। আৰু DSSৰ কাৰণে প্ৰিপেৰেশ্যন যদি কৰি আছে, DSSৰ কাৰণে বহুত বেছি সময় পাব। কিন্তু এপেক্স বেংকটো সোনকালে এক্সাম হ'ব। যদিও ইলেকশ্যনৰ ওপৰত যদি ডিপেণ্ড হয়, তেতিয়াও কিন্তু আপোনাৰ ইলেকশ্যন শেষ হোৱাৰ পাছত লগত এক্সামটো হ'ব। আৰু এইটো কথাৰ ওপৰত এই কাৰণে কোৱা হ'ল যাতে আপোনালোকে বেলেগৰ ওপৰত ডিপেণ্ড হৈ নাথাকে, বেলেগ টিচাৰৰ ওপৰত পেইড কোৰ্চ এটা লৈ পিনে নিজে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক, কাৰণ ইউটিউবতে আজিকালি সকলোখিনি বস্তু এভেইলেবল আছে। তো ইমান ইনফৰমেশ্যন আছিলে আপোনালোকক, এইখিনি কথা ক'লোঁ। আৰু আমাৰ চেনেলটো যদি ভাল পাইছে নিশ্চয় ৰূপে ছাবস্ক্ৰাইব কৰিব। আৰু কিবা যদি জানিব লগা থাকে টেলিগ্ৰাম চেনেল বা হোৱাটছএপ সকলোবিলাকতে আপোনালোকৰ দিয়া আছে, ইয়াৰ বিষয়ে আপোনালোকক সুধিব পাৰে। তো ইমানে আছিলে ইনফৰমেশ্যন।